ভক্ষণ কৰ। হে মহাজ্ঞানী ৰাজা ভৈৰৱনাথ, তোমাক মই আকৌ পৰীক্ষা কৰিলো। মই বিষ্ণু চাৰিবেদ উদ্ধাৰ কৰিবলৈ মই স্বৰূপ ধাৰণ কৰি তোমাৰ ওচৰত হে মহীশ্বৰ, মহাপ্ৰলয়ৰ সময়ত আমি কেনেকৈ বাচিম? শুনা ৰাজা ভৈৰৱনাথ, আজি কালি ৰাত্ৰি, আজি শেষ ৰাত্ৰি মহাপদই আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱী তোমাৰ বাদে আর কোনো জীয়াই নাথাকিব। হয়দত্তক লক্ষ্মী সাধনে কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। ইতিমধ্যে চাৰিবেদ সলনি কৰি আনিছে হয়দত্তই। সেই গতিকে মহাবলে সময়ত সি পানীতে ডুব মাৰি থাকিব। সেয়েহে মই স্বৰূপ ধাৰণ কৰিলো।